আৰু যদিহে শংকৰ সংঘই অতি শীঘ্ৰে এই ক্ষেত্ৰত বিতৰ্কৰ অৱসান ঘটাবৰ কাৰণে যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে, উজনিত শংকৰী সংঘক সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিলে টাইপাই। আহোমৰ সংগঠন টাইপা তেখেতসকলে আজি এখন প্ৰেছ মিট পাতি তেওঁবিলাকক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। উজনিত কোনো ধৰণৰ এনেকুৱা শংকৰী সংঘই সভা সমিতি পাতিব নোৱাৰিব। শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ তেওঁলোকে কাম কৰিছে বুলি কৈছে। আমি শান্তি বিচাৰো, কিন্তু তেওঁবিলাকে শান্তি বিচৰা নাই, এনেধৰণে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে। আপোনালোকে চাওক, সংবাদমেল পাতি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে টাই আহোম পৰিষদে। হয়, এনে স্থিতি থাকিলে সংঘৰ পৰা ওলাই আহিব বহু আহোম ব্যক্তিসকল। এনেকৈয়ে বাৰে বাৰে তেওঁলোকে মেল পাতি লৈ এনেধৰণে কথাখিনি জনাইছে। উজনিত সম্পূৰ্ণৰূপে বন্ধ হ'ল শংকৰ সংঘৰ সকলো অনুষ্ঠান। তেওঁলোকে বলপূৰ্বকভাৱে বন্ধ কৰি দিম কৈছে। উজনিত শংকৰ সংঘই পাতিব নোৱাৰিব কোনো এনেকুৱা ধৰণৰ অনুষ্ঠান। এতিয়াৰে পৰা সকলো অনুষ্ঠান নিষিদ্ধ ঘোষণা কৰা হ'ল আহোম সংগঠনটোৱে। আৰু শংকৰদেৱৰ আদৰ্শৰ বিপৰীতে গৈ সংঘই কাম কৰিছে বুলিও তেওঁলোকে অভিযোগ দিছে। এতিয়া সেই ক্লিপটো লগাই দিছো, আপোনালোকে শুনক। সাংস্কৃতিক দিশেদি সমগ্ৰ অসমীয়া ৰাইজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল। এই দুয়োজন মহান পুৰুষৰ আদৰ্শৰ বিপৰীতে গৈ আমি দেখিছোঁ শংকৰ সংঘই কিছু কাম কাজ কৰিছে। অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়েই নিজা নিজা ৰীতি নীতি পৰম্পৰা পালন কৰি সমগ্ৰ অসমীয়া জাতিসত্তাৰ কাৰণে কাম কৰি আহিছে। আৰু টাই আহোমসকলে আপোনালোকে জানে যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে এই জাতি গঠন প্ৰক্ৰিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছে। গতিকে আমি কেতিয়াও স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰ বিপৰীতে আমি যাব নোৱাৰোঁ, বা শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে অসমীয়া সমাজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল, সেই প্ৰয়াসকো সদায় আমি টাই আহোম জনগোষ্ঠীয়ে শ্ৰদ্ধাৰে আমি কৃতজ্ঞতাৰে আমি সোঁৱৰণ কৰি আহিছোঁ আৰু তাত আমি সহযোগিতা কৰি আহিছোঁ। গতিকে আমি দেখিছোঁ যে এই শংকৰ সংঘই ইয়াৰ পাছতো তেখেতসকলে কিন্তু যি আকুৰগোজ স্থিতি লৈ আছে, এই আকুৰগোজ স্থিতিৰ বিৰুদ্ধে আমি টাইপেও আমাৰ নিজৰ স্থিতি স্পষ্ট কৰিছোঁ। তেখেতসকলে এই মেডাম মেফিক লৈ যি বিতৰ্ক সূত্ৰপাত কৰিলে, এই সূত্ৰপাত তেখেতসকলে ক্ষমা খুজি অৱসান ঘটাব লাগিব। আৰু লগতে টাই আহোমকে ধৰি শংকৰ সংঘত থকা অন্যান্য তেখেতসকলে ২৭টা জাতি জনগোষ্ঠীৰ লোক এই শংকৰ সংঘত আছে বুলি কৈছে। গতিকে টাই আহোমকে ধৰি এই জাতি জনগোষ্ঠীৰ লোকসকলৰ ৰীতি নীতি পৰম্পৰা পালনত শংকৰ সংঘৰ সাংবিধানিক স্থিতি কি হ'ব, এই কথাটো তেওঁলোকে স্থিতি স্পষ্ট কৰাটো আমি বিচাৰিছোঁ। আৰু আমি বিতৰ্কৰ অৱসান আমি ঘটাব বিচাৰিছোঁ। কিন্তু আমি দেখিছোঁ যে তেখেতসকলে ৰহস্যজনকভাৱে নীৰৱ হৈ আছে, আৰু তেখেতসকলে টাই আহোম জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠী ৰীতি নীতি পালনৰ ক্ষেত্ৰত সংঘৰ স্থিতি স্পষ্ট কৰা নাই। গতিকে আমাৰ লগত আমাৰ বহু শংকৰ সংঘত থকা টাই আহোম জনগোষ্ঠীয় লোকে যোগাযোগ কৰিছে। আমি তেখেতসকলক আশ্বাস প্ৰদান কৰিছোঁ, আৰু তেখেতসকলে পূৰ্বৰ ৰীতি নীতি পালন কৰি পূৰ্বৰ দৰে তেখেতসকলে থকাৰ কথা আমাৰ আপত্তি নাই বুলি কৈছোঁ। আৰু সেই ৰীতি নীতি পালন কৰি শংকৰ সংঘত থাকিলেও আমাৰ বিশেষ ক'বলগীয়া একো নাথাকিব, কিন্তু টাই আহোম জনগোষ্ঠীয় ৰীতি নীতি পালন কৰাটো আমি সকলোৱে বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত শংকৰ সংঘত থকা আমাৰ জনগোষ্ঠীয় লোকসকলে অধিকাংশ লোকে এই ক্ষেত্ৰত আমাৰ লগত আছে বুলি আমি তেখেতসকলৰ বাৰ্তাৰ পৰা আমি এই কথা অনুধাৱন কৰিব পাৰিছোঁ। আৰু যদিহে শংকৰ সংঘই অতি শীঘ্ৰে এই ক্ষেত্ৰত বিতৰ্কৰ অৱসান ঘটাবৰ কাৰণে যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে আৰু আমাৰ ৰীতি নীতি পালনৰ ক্ষেত্ৰত তেখেতসকলৰ সাংবিধানিক বাধ্যবাধকতা যে নাই, সেয়া স্পষ্ট ৰূপত লিখিত ৰূপত প্ৰকাশ নকৰালৈকে উজনি অসমত আমি শংকৰ সংঘৰ যিকোনো কাৰ্যসূচী আমি গণতান্ত্ৰিকভাৱে বাধা দিবলৈ আমি বাধ্য হ'ম।